জুবিনদাৰ মহান উদ্দেশ্য আগত ৰাখি জুবিনদাৰ কৰ্মৰাজিক আগুৱাই নিবলৈ গঠন হোৱা জুবিন অনুৰাগী যুৱ শক্তিয়ে দুখীয়া শ্ৰেণীৰ ৰাইজক শীতৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুদিনৰ পৰা যি কম্বল বিতৰণ কাৰ্যসূচী হাতত লৈছিল সেই কাৰ্যসূচীৰ আজি সফল সমাপ্তি ঘটে। জুবিনদাৰ অনুপ্ৰেৰণাৰে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোকক জুবিনদাই আজি এতিয়ালৈকে সহায় কৰি আহিছিল, তেখেত আমাৰ মাজত নাই, তথাপিতো তেখেতৰ কৰ্মৰাজিক আমি আগুৱাই নিবৰ বাবে আৰু তেখেতৰ যি সুকামবোৰ আমি আগুৱাই নিবৰ বাবে আমি জুবিন অনুৰাগী যুৱ শক্তি হিচাপে আমি এটা অনুষ্ঠান আমি গঠন কৰিছিলোঁ আৰু সেই সূত্ৰে আজি আমি শীতৰ প্ৰকোপৰ পৰা বাচিবৰ বাবে দুখীয়া ৰাইজক আমি এখনকৈ কম্বল বিতৰণ কৰিছোঁ। মোৰ মন দুচকুত অসহায়। আজি আমি জুবিন অনুৰাগী যুৱ শক্তি আৰু লায়ন্স ক্লাব তৰফৰ পৰা আমাৰ ক্ষুদ্ৰ এটি প্ৰয়াস দৰিদ্ৰ লোকক মানে এটা সৰু আৰু সামান্য যিমান পাৰিছোঁ আৰু কম্বল এখন কম্বলে মানে বিতৰণ কৰিছোঁ আৰু জুবিনৰ ৰাস্তাত আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু জুবিনে আমাক দেখুৱাই দিয়ে, জুবিন দাই যে দুখীয়া মানুহক সহায় কৰিব লাগে বুলি। সেই গতিকে আমি আজি ওলাইছোঁ। মোৰ স্বপ্ন ভৰা গানে যুৱশক্তি আৰু লায়ন্স ক্লাবৰ উদ্যোগত আৰ্তজনৰ ওচৰত আমি এই যোৱাকালি যি গৰম কাপোৰ বিতৰণ এটা কাৰ্যসূচী লৈছিলোঁ। যিহেতু আমি ইয়ালৈ আহিলোঁ ৰববাৰী গাঁৱলৈ, দেখিছোঁ অতি দৰিদ্ৰ পৰিয়াল, মানে ভাষা নাই আৰু আহিছোঁ। আমিনো কি কৰিব পাৰিম, কোনো আমি ৰাজনীতি দলত জড়িত নহয়। গতিকে চৰকাৰলৈ এটা আহ্বান জনাওঁ, এই যে PMI ঘৰ, সেই ঘৰ এটা দিয়াৰ ব্যৱস্থা কৰে আৰু লগতে ৰেচন কাৰ্ডৰ পৰা আদি কৰি যিখিনি পাব লাগে দৰিদ্ৰ সীমাৰেখা তলৰ যিসকল হিতাধিকাৰী পাবলৈ সেইখিনি যাতে ব্যৱস্থা কৰি দিয়ে। ইয়াৰ স্থানীয় যি ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰ এই আপোনাৰ মাধ্যমৰ যোগেদি মই অনুৰোধ জনাইছোঁ যাতে তেখেতে এই ব্যৱস্থা কৰি দিয়ে। আৰু 3-4 ঘৰমান হ'ব চাগে এনেকুৱা অৱস্থা, আৰু ঘৰৰ পৰা চাগে সিহঁতৰ সন্তান আছে, সন্তান অতিথি আছে, কিন্তু তালুক নকৰে, ঘৰৰ পৰা চাগে উলিয়াই দিছে তেনেকুৱা। আৰু মাকুমত যিহেতু এনেকুৱা আছে, আমি কিন্তু সকলো ভবা নাছিলোঁ, কাৰণ আমি সদায় জানো মাকুমৰ মানুহ উদাৰ মানুহ চবকে সহায় কৰে বুলি। আজি দেখি আচৰিত লাগিছে আৰু দলসমূহক অনুৰোধ জনাইছোঁ এইবোৰ ক্ষেত্ৰত যেন দৃষ্টিগোচৰ কৰে আৰু সকলোৱে জুবিন অনুৰাগী যি আমাৰ যুৱশক্তি আছে এই আমাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জুবিন অনুৰাগী মাকুম যুৱ শক্তি তৰফৰ পৰা আমাৰ শীতৰ প্ৰকোপত যি পৰিছে চাৰিওফালে সকলোৱে আমি গম পাইছোঁ। তো তেনে মাকুম এলেকাত যিবোৰ অকণমান দৰিদ্ৰ ব্যক্তি যিসকলে বহুত অসুবিধাত পৰিছে, তেওঁলোকক আমি সামান্য এটা কম্বলেৰে সহায় আগবঢ়াব বিচাৰিছোঁ। জুবিন অনুৰাগী যুৱ শক্তিয়ে মাকুম বেতজান, মাকুম বাইপাছ, চিনাপট্টি, দ্বিতীয় অসম আৰক্ষী বাহিনীৰ দাঁতিকাষৰীয়া অশোকনগৰ, ৰবৰবাৰীকে আদি কৰি বহু অঞ্চলত তেওঁলোকে কম্বল বিতৰণ কৰে। উল্লেখযোগ্য যে অনাগত দিনতো ৰাইজৰ হকে ৰক্তদান, মেডিকেল কেম্প আদি কৰি সকলো সহায়ৰ বাবে ৰাইজৰ মাজত থিয় হ'ব বুলিও মত প্ৰকাশ কৰে। লগতে উল্লেখ কৰে যে যদি কোনো সদাশয় ব্যক্তিয়ে ৰাইজৰ বাবে কিঞ্চিত হ'লেও সহায়ৰ হাত আগবঢ়াব খোজে তেন্তে জুবিন অনুৰাগী যুৱ শক্তিৰ লগত যোগাযোগ কৰিবলৈও অনুষ্ঠানৰ শেষত বিষয়ববীয়াসকলে আহ্বান জনায়। তুমি আহিলে নামে বুকুৰে খাওঁ, তুমি নহ'লে উকা উকা মোৰ ফাগুন, বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে।